নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 ডিচেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী দুখীয়াৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3100 টকা লাভ কৰিব 1 জানুৱাৰীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আত্মগোটৰ প্ৰতিজন মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। PM কিষাণৰ প্ৰতিগৰাকী কৃষকৰ বাবে ভাল খবৰ। 22 নং কিস্তি নতুন বছৰতে লাভ কৰিব বেংক একাউণ্টত। যিসকল দুখীয়াই চৰকাৰী কৰৰ বাবে জিঅ' ৰেটিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা অতি শীঘ্ৰে লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নৱবৰ্ষত অৰুণোদয়ৰ হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা। সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3000 কোটি টকা কিয় নিদিয়ে অৰুণোদয় আঁচনি বুলি এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছিল অখিল গগৈ। বিধানসভাত এনেকুৱাকৈ অখিল গগৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিছে। বিধায়ক অখিল গগৈৰ প্ৰশ্নত উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিজানি 3100 টকাকৈ হ'ব পাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধনৰাশি। 1 জানুৱাৰীত যিটো গুলি ফুটাম আপুনি নিৰ্বাচন খেলিবলৈকে ভয় কৰিব। 1 জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, 1 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিব। নৱবৰ্ষৰ মাজতে ৰাজ্যৰ লাখ লাখ দুখীয়া আৰু মহিলাৰ বাবে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব পাৰে 3100 টকা। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়া মুছলমানৰ প্ৰয়োজন হ'লে মোৰ বাবে কিডনী পৰ্যন্ত দি দিব, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। কিন্তু মিয়া মুছলমানে মোক ভোট নিদিয়ে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিলে। 10 বছৰৰ পিছত মুছলমানৰ ভোট পাব বিজেপি আৰু মোদীয়ে। মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেও মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব আৰু 1 লাখকৈ টকা দিলে মুখ্যমন্ত্ৰীক ভাল বুলি ক'ব। কিন্তু 1 লাখ টকা দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক ভোট নিদিয়ে মুছলমানসকলে। মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ। মিয়া মুছলমানে বনাঞ্চলৰ মাটি বেদখল কৰিছে, আমি উচ্ছেদ কৰিছোঁ। প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মিয়া মুছলমানে আৰু সকলো উচ্ছেদ কৰা হ'ব। আৰু এই 10 লাখ বিঘা মাটি আমি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰিম। মই মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব থাকে আৰু এইবিলাক কাম কৰিলে মুছলমানে মোক ভোট দিব নেকি, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কোনো পুৰুষে দুবাৰ বিয়া পাতিলে জেললৈ যাব লাগে, মই এয়া বন্ধ কৰিছোঁ আৰু এইবোৰ কাম কৰাৰ পিছত মোক কিয় ভোট দিব মুছলমানসকলে বা মিয়া মুছলমানসকলে কিয় ভোট দিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। ৰাষ্ট্ৰীয় সংবাদমেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে ৰাজ্যৰ জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সত্য অহিংসাৰে আমি এদিন প্ৰধানমন্ত্ৰী মোদীক হৰুৱাম। সত্য আৰু অহিংসাৰ সন্মুখত এদিন হাৰি যাব মোদী আৰু অমিত শ্বাহ। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ। হয়, আত্মবিশ্বাস হেৰুৱাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপিৰ ভোট চুৰি এতিয়া ৰাজ্যৰ সন্মুখলৈ আহিছে। ভয়ত প্ৰধানমন্ত্ৰী মোদীৰ এতিয়া হাত কঁপি আছে। শীঘ্ৰে সমগ্ৰ দেশৰ জনতাৰ সন্মুখলৈ আহিব বিজেপিৰ প্ৰকৃত স্বৰূপ। হাতৰ পৰা শাসনভাৰ গ'লে বাহাদুৰি শেষ হ'ব বিজেপিৰ। বিজেপিৰ NDAত কেৱল এতিয়া অসত্য আছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু ৰাহুল গান্ধীয়ে এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। মোদী অমিত শ্বাহে কিমান ভাষণ দিব আছে দি লওক। অৱশেষত দেশত এদিন সত্যৰ জয় হ'ব। মুকলি সভাত বিজেপিক প্ৰত্যাহ্বান জনাই বিস্ফোৰণ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। হয়, ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়া বিজেপিৰ বাবে অক্সিজেন। হয়, ডাঙৰ মন্তব্য কৰিছে ৰেজল ক্ৰীম চৰকাৰে। মিয়াৰ অক্সিজেন নোহোৱাকৈ বিজেপি চলিব নোৱাৰে।
মিয়া টেবলেট নাখালে হাৰ্ট এটাক হ'ব বিজেপিৰ এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰেজল ক্ৰীম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ ৰাজনীতি এৰক, মিয়া শব্দ নোকোৱাকৈ নিৰ্বাচন জয়ী হৈ হওক বিজেপিয়ে। 2026 নিৰ্বাচন মিয়া নোহোৱাকৈ বিজেপিয়ে জিকিব নোৱাৰে। যদি সন্দেহজনক অচিনাকি মানুহ আছে তেন্তে খেদি দিয়ক। যদি খেদিব পৰা নাই তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিফল বুলি মন্তব্য কৰিছে হুংকাৰ আমচুৰ সভাপতি ৰেজল ক্ৰীম চৰকাৰৰ হয়। ৰেজল ক্ৰীম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে 2026 বিজেপিত কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ বিৰুদ্ধে। হয়, পুনৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কোচ ৰাজবংশীসকলক জনজাতিকৰণ নিদিলে 26 বিপদ নিশ্চিত বিজেপি চৰকাৰৰ। 2026 পূৰ্বে জনজাতিকৰণৰ নিদিলে নিৰ্বাচনত পৰাজিত হ'ব বিজেপি। নিৰ্বাচনৰ আগত চৰকাৰে ললিপপ দিলে পৰিণাম বেয়া হ'ব। উজনিৰ টাই অসমৰ পিছত এইবাৰ নামনিৰ কোচ ৰাজবংশীৰ সকিয়নি। অধিবক্ত গোৱালপাৰা কোচ ৰাজবংশীক STPৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে। ভূমিপত্ৰ হিচাপে জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ অধিকাৰ আছে কোচ ৰাজবংশীৰ। কোচ ৰাজবংশীক জনজাতিকৰণ নিদিলে 2026 বিপদ নিশ্চিত বিজেপি চৰকাৰৰ এনেকুৱাকৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে কোচ ৰাজবংশীসকলে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ পুতলা নিৰ্বাচন আয়োগ এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে পুনৰ গৌৰৱ গগৈ। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰে। সংবিধান নিৰ্মাতাই দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভোট দিয়াৰ অধিকাৰ আৰু ভোট দিয়াৰ অধিকাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈ। ভোটাধিকাৰ ভাৰতৰ 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ। বিজেপিয়ে ভোটাধিকাৰ স্বাধীনতা বা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। ৰাজপথৰ পৰা সদনৰ মজিয়ালৈকে ভোটাধিকাৰৰ বাবে অভিযান চলিব। সৰ্বসাধাৰণ লোকৰ ভোটাধিকাৰ আৰু বাক স্বাধীনতা কংগ্ৰেছে ৰক্ষা কৰিব। ভোট চুৰি কৰি নিৰ্বাচন জিকে বিজেপিয়ে। আমি নিৰ্বাচনত পৰাস্ত হ'লে আমি যুঁজি যাম এনেকুৱাকৈ মন্তব্য কৰিছে। ৰাহুল গান্ধীৰ হাতত শক্তিশালী কৰিবলৈ সাজু হৈছে কংগ্ৰেছ কাৰ্যকৰ্তা। দিল্লীৰ ৰামলীলা ময়দানত এনেকুৱাকৈ উদ্ধত ভাষণ দিছে গৌৰৱ গগৈ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেৰ ঘটনাত জড়িত 7 অভিযুক্তৰ বাবে কাইলৈ ডাঙৰ দিন। হয়, সশৰীৰে কাইলৈ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব 7 কালপ্ৰিট আৰু বাক্সাৰৰ পৰা অনা হ'ব সিদ্ধাৰ্থ শ্যামকানু সহ 5 অভিযুক্তক। হাফলং কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হ'ব শেখৰ জ্যোতি আৰু অমৃত প্ৰভা। কেৱল এয়াই নহয়, জুবেন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি হ'ব 16 ডিচেম্বৰত আৰু কাইলৈ হৈছে 16 ডিচেম্বৰ। চাৰ্জশ্বিট দাখিলৰ পাছতে আদালতে নিৰ্ধাৰণ কৰে 3 আৰু হাফলং আৰু নিকাছীৰ কাৰাগাৰত বন্দী 7 অভিযুক্ত। হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু, সিদ্ধাৰ্থ আৰু অমৃত প্ৰভা আৰু শেখৰ। প্ৰবঞ্চনা কেৱল এয়াই নহয়, অনিশাৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ আৰু পৰেশ্বৰ নন্দেশ্বৰ। কেৱল এয়াই নহয়, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ৰচিছিল জুবেন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ। BNSৰ 103 ধাৰাত হত্যাৰ গোচৰত ৰুজু কৰা হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। সিদ্ধাৰ্থক সহায় কৰিছিল শ্যামকানু মহন্তই। জুবেন গাৰ্গক লুটিপুটি খাইছিল শেখৰে। শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে 6/3, 7/3 আৰু 8 ধাৰা ৰুজু কৰা হৈছিল। অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ 105 ধাৰা গোচৰ ৰুজু কৰা হৈছে। 105 ধাৰা যি হৈছে অপৰাধমূলক হত্যা আৰু আজীৱন কাৰাদণ্ড হ'ব পাৰে সন্দীপনৰ। আৰু 2 পিয়াছ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNSৰ 316 ধাৰা গোচৰ ৰুজু কৰা হৈছে আৰু 2 পিয়াছৰ বিৰুদ্ধে 61/2 ধাৰা গোচৰ ৰুজু কৰা হৈছে আৰু 316/5 ধাৰা ৰুজু যি হৈছে ক্ৰিমিনেল ব্ৰেচ অফ ট্ৰাষ্ট। অৰ্থাৎ বিশ্বাসভংগৰ অপৰাধ কৰিছে নন্দেশ্বৰ বৰা আৰু পৰেশ্বৰ বৈশ্যই। আৰু জুবেন গাৰ্গৰ ঘটনাৰ জড়িত 7 অভিযুক্তৰ বাবে কাইলৈ এটা ডাঙৰ দিন। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসাত পঞ্চমীক ধৰ্মীয় সংখ্যালঘু। প্ৰায় 1.5 শতাধিক মুছলমানে যোগদান কৰিলে বিজেপিত। হয়, পুনৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বৰপেটা ৰোডৰ খৈৰাবাৰীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিলৈ শ শ মুছলমান। হুইল চেয়াৰত বহি বিজেপিত যোগদান কৰিবলৈ আহিল মুছলমান জনতা। বিজেপিত যোগদানৰ সেও ওপৰা সংখ্যালঘু মুছলমানৰ। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ প্ৰশংসাত পঞ্চমুখ ধৰ্মীয় সংখ্যালঘু।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনক লৈ শক্তিশালী ৰূপত EIUDF পুনৰ নেতাকৰ্মীয়ে যোগদান কৰিলে EIUDFত দৰং জিলা কংগ্ৰেছত মহম আঘাত দলগড় শ্বেৰপুৰ গাঁও পঞ্চায়তৰ সকলো কৰ্মীৰ EIUDFত যোগদান মণ্ডল কংগ্ৰেছৰ সভাপতি সকলো সদস্যৰ EIUDFত যোগদান আৰু দলগড় দলীয় নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাই কংগ্ৰেছ ত্যাগ বিধায়ক মুজিবুৰ ৰহমানৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ EIUDFত যোগদান কৰে আৰু দলগত কংগ্ৰেছ শূন্য কৰাৰ দাবী বিধায়ক মুজিবুৰ ৰহমানৰ কংগ্ৰেছ আগতে মহাসাগৰ আছিল কিন্তু কংগ্ৰেছ ৰূপী মহাসাগৰৰ পানী এতিয়া শুকাই গৈছে মুছলমানে কংগ্ৰেছক দিল্লী দিছপুৰৰ ৰাজপথত বহাইছিল কিন্তু মুছলমানক তাৰ প্ৰতিদান কংগ্ৰেছে দিয়া নাই মুছলমানক ভূমিপট্টা নিদিলে দ্বিবটাৰৰ সমস্যা বৃদ্ধি কৰিলে আৰু এতিয়া সকলো বিৰোধী একগোট হলে বিজেপি পৰাস্ত হ'ব অন্যথা বিহাৰৰ দৰে অসমত বিৰোধী ধূলিচ্ছাত হ'ব 2026 নিৰ্বাচনক লৈ শক্তিশালী ৰূপত EIUDF হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সনাতন ধৰ্ম কেৱল এটা ধৰ্ম নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সনাতন ধৰ্মক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে সনাতন ধৰ্ম কেৱল এক ধৰ্ম নহয় সনাতন ধৰ্ম ভাৰতৰ আত্মা হয় সনাতন ধৰ্মই সভ্যতাক জাগ্ৰত কৰে অসমভূমি সনাতন সভ্যতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল ভাৰতৰ সভ্যতা সংস্কৃতিৰ আক্ৰমণকাৰীক ইতিহাসত বেছি গুৰুত্ব দিয়া হ'ল ভাৰতীয় বীৰ যোদ্ধাসকলতকৈ অধিক গুৰুত্ব দিলে ৰাজনৈতিক লাভালাভৰ বাবে আক্ৰমণকাৰীক ঠাই দিয়া হ'ল সভ্যতা সংস্কৃতি আৰু সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নৱজাগৰণ সূচায় অসমৰ সাহসী বীৰ যোদ্ধাসকলে মোগলক পৰাস্ত কৰিছিল আৰু মোগলক পৰাস্ত কৰি মোগলৰ পৰা আমাৰ অস্তিত্ব ৰক্ষা কৰিছিল সাহসী বীৰ যোদ্ধাসকলে অসমৰ ভূমিও ৰক্ষা কৰিছিল মোগলৰ পৰা আৰু কংগ্ৰেছৰ তুষ্টিকৰ ৰাজনীতিয়ে সেই ভূমি অচিনাকি আগ্ৰাসীক গতাই দিছিল আৰু এই বিদেশৰ পৰা অসমক ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিছোঁ এনেকৈ উদ্ধত ভাষণ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে কৃষকৰ বাবে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি কুইণ্টেল সৰিয়হ ক্ৰয় কৰিব 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হয় ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ লগতে কৃষকসকলে PM কিষাণ আঁচনিৰ জৰিয়তে প্ৰতি বছৰতে 6,000 টকা লাভ কৰি আছে আপোনাৰ গাঁও বা অঞ্চলত বা আপুনি এতিয়ালৈকে PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি 6,000 টকা পোৱা নাই নেকি যদি আপোনাৰ মাটিৰ নথিপত্ৰ আছে কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুনকৈ আৰু কোনো মিয়াক নিগেজাকৈ বহিবলৈ দিয়া নহ'ব মিয়াৰ বিৰুদ্ধে নিৰন্তৰৰ বাবে চলি থাকিব উচ্ছেদ অভিযান ঘৰ বনাই বাগৰি যাব লাগিব এনেকৈ উচ্ছেদ চলোৱা হ'ব মিয়া বাগৰি যাব চৰকাৰটো ভাগৰা নাই বা উচ্ছেদ চলি থাকিব নামনি অসমত মিয়া নিগেজাকৈ বহি লৈছে নতুনকৈ আৰু তেওঁলোকক বহিবলৈ দিব নোৱাৰি চৰকাৰে তেওঁলোকক শাস্তি দি থাকিব উচ্ছেদ কৰি থাকিব শাস্তি দি থাকিলে নিজে নিজে আঁতৰি যাব সেই ঠাইৰ পৰা 10 পৰা 15 বছৰলৈকে কষ্ট দি থাকিলে নিজেই আঁতৰি যাব মিয়াৰ আগ্ৰাসনক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য